हेलो फ्रेंड्स सहजे केनेকৈ आलू चिप्स बनाब पारि एया देखुवाइছোঁ। एया आलू डाঙर साइजर आलू लैছোঁ मैं एया तीनिटा यातकैও যদি ডাঙৰ ল'ব পাৰে আৰু বেছি ভাল হয়। প্ৰথমতে আলুখিনি মই ভালদৰে ধুই লৈছোঁ। তাৰপিছত ইয়াৰে বাকলিখিনি মই এৰুৱাই দিম। আলুৰ বাকলিখিনি মই এৰুৱাই লৈছোঁ। ইয়াতে যিটো পানী থাকে সেইটো আমি কাপোৰেৰে ভালদৰে মুছি ল'লোঁ। পানীটো থাকিলে কি হয় মচমচীয়া ক্ৰিস্পি নহয়, সেইকাৰণে আমি পানীটো এনেকুৱাকৈ কাপোৰেদি মুছি লৈছোঁ। ফ্ৰাই পেন এখন দিছোঁ মই বহাই, আৰু ইয়াতে মই ৰিফাইন তেল আধা লিটাৰ দিছোঁ। বেছি অধিক তেলো নালাগে। তেলখিনি মই পূৰা গেছ বঢ়াই দিছোঁ যাতে গৰম হয় খুব। তাৰপিছত জুইটো কমাই দিব পাৰে, নহ'লে নুমাই অফ কৰি দিব পাৰে গেছ। এনেকুৱা ধৰণৰ চপাৰ এখন লৈছোঁ মই। এয়া ব্লেডখন দেখিছেনে? এইখন ব্লেডেৰে মিহি নহয়, আৰু বেছি মোটা কৰিলেও ভাল নহয়, ক্ৰিস্পি নহয়। সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ব্লেড ল'ব এখন লগাই, তেতিয়াহ'লে ভাল হ'ব। তেলখিনি আমাৰ গৰম হৈছে। এতিয়া মই গেছটো কমাই দিছোঁ। এতিয়া আমি আলুটো এয়া এনেকৈ ল'ব আলুটো, আৰু এয়া এইখনেৰে এনেকৈ দি থাকিব। দেখিছেনে কি ধুনীয়া পাতল হৈছে। এনেকুৱাকৈ এটা আলুৱে দিব, বেছি নিদিব। এনেকুৱাকৈ মই এটা আলু দি দিছোঁ, আৰু এয়া যাতে গাঁৱে লাগি নাথাকে তেনেকুৱাকৈ অলপ বহলাই দিলে হ'ল, আৰু অলপ হ'বলৈ দিব। অলপ দেৰি হোৱাৰ পিছত এনেকৈ ওলটাই দিব পাৰে। এয়া আমাৰ চিপছ কুৰকুৰা হৈ আহিছে। এই ওলটাই দিছোঁ মই, আৰু অলপ হ'ব লাগিব। ফ্ৰেণ্ডছ, এয়া আমাৰ চিপছ মোটামুটি হৈছে। এয়া দেখিছেনে? আৱাজ শুনিছেনে? চনচনীয়া মচমচীয়া এনেকুৱা ধৰণৰে ৰাখি এতিয়া মই উঠাই দিম। পেপাৰ এখন ল'ব যাতে তেলটো হেৰি হৈ যায়। এনেকুৱাকৈ মই উঠাই দিছোঁ। গেছ যদি বহুত বেছি তেলখিনি গৰম হৈ যায় তেতিয়াহ'লে আপোনালোকে গেছ অফ কৰি দিব, নহ'লে জ্বলি যাব গোটেই চিপছখিনি। আৰু এটা মই দেখুৱাইছোঁ। এনেকুৱাকৈ এক চাইজত গোটেইখিনি চিপছ স্লাইচেৰে স্লাইচ কৰি দিব। এয়া দেখিছেনে? ফ্ৰেণ্ডছ, এয়া ফাৰ্ষ্টতে এনেকৈ হ'বলৈ দিব। অলপ হোৱাৰ পিছত ওলটাই দিব। এনেকুৱাকৈ অলপ এক চাইড ওলটাই দিব। এতিয়া লাহে লাহে মচমচীয়া ক্ৰিস্পি হৈ আহিব। এনেকুৱা ধৰণে বনাই দিলে মোৰ ল'ৰাকেইটাই কিন্তু খুব ভাল পায় আৰু খায়। গতিকে মই ভাবিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীয়ে এনেকৈ বনাই খাওক। সেই হিচাপে মই এই ভিডিঅ'টো বনাইছোঁ, যাতে ল'ৰা ছোৱালী সুস্থ থাকে, হেল্ডি থাকে। বজাৰৰ চিপছটো সাধাৰণতে আমি বেয়া বুলিয়ে ভাবোঁ, কাৰণ দেখা নাপাওঁ যিহেতু ফেক্টৰীত কি ধৰণে বনায়। গতিকে আমি ঘৰতে যদি এনেকৈ বনাই দিওঁ, ল'ৰা ছোৱালীয়ে খাব ধুনীয়াকৈ, আৰু কোনো ক্ষতিও নহ'ব। আলু চিপছটো বহুত সহজ, কিন্তু কিছুমান পদ্ধতি আছে বহুত টান, কাৰণ
কাটিব লাগিল, ৰ'দত শুকাব লাগিল, তেনেকুৱা নহয়। ইয়াতে খালি তেলত আলুখিনি স্লাইচেৰে স্লাইচ কৰি দিলেই হ'ল। আপোনালোকে কম জুই দি বেলেগ কামো কৰিব পাৰে, টাইম লাগে অলপ, বস্তুখিনি ভাল হয়। আমাৰ আলু চিপছখিনি হৈ গ'ল। এতিয়া গেছটো মই অফ কৰি দিছোঁ, কাৰণ বহুত জ্বলি যাব পাৰে চিপছখিনি। এয়া দেখিছেনে কি ধুনীয়া চিপছ, মচমচীয়া চিপছ। এয়া আৱাজ ওলাইছেনে? তাৰমানে মচমচীয়া হৈছে। এয়া দেখিছে। মনত ৰাখিব, বহল কেৰাহী ল'ব, যাতে চিপছখিনি ধুনীয়াকৈ এটা এটা হৈ থাকে। যিকোনো কেৰাহীয়ে ল'ব পাৰে আপোনালোকে। যদি আপোনালোকে লহৰাত যদি স্লাইচাৰে দিব নোখোজে, তেতিয়াহ'লে আগতে স্লাইচাৰেৰে আলু স্লাইচ কৰি লৈ তেতিয়াও দিব পাৰে। ফ্ৰেণ্ডছ, এয়া চাওক কি ধুনীয়া মুৰমুৰীয়া আৰু ক্ৰিস্পি চিপছ ৰেডি হৈছে। আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ। এয়া চাওক, চাওক কি ধুনীয়া মচমচীয়া হৈছে। ইয়াতে মই অলপ জলকীয়াৰ গুড়ি দিছোঁ, যাতে অলপ চটপটা হয়। অলপ মই নিমখ দিছোঁ, এই ভাজা নিমখ লৈছোঁ, মই অলপ ছিটিয়াই দিছোঁ। সোৱাদৰ হিচাপত দিছোঁ, আপোনালোকে যিমান খায় সেই হিচাপে। বেছি দিলেতো ভালেই নালাগে নিমখ। আপোনালোকে যদি বেলেগ মছলা দিব খোজে দিব পাৰে। চাওক ধুনীয়া ৰেডি হৈছে আমাৰ ক্ৰিস্পি আলুৰ চিপছ। এনেকুৱা ধৰণে বনাই দিয়ক ল'ৰা ছোৱালী। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।